নমস্কাৰ সুপ্ৰভাত নেশ্যন এনিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সীমাশ্ৰী ভূঞা পুৱাই লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আজি নিশা এঘণ্টাৰ বাবে বন্ধ কৰি ৰাখক আপোনাৰ ঘৰৰ সকলো লাইট আজি নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ আপোনাৰ ঘৰত ব্যৱহৃত যিমানবিলাক অপ্ৰয়োজনীয় বিজুলী বাতি আছে আপুনি আজি ৰাতি বন্ধ কৰি ৰাখক আৰু ৰাজ্যবাসীলৈ সমগ্ৰ ৰাজ্যবাসীলৈ এতিয়া আহ্বান জনাইছে চৰকাৰে পুনৰবাৰ উল্লেখ কৰিছোঁ আজি নিশা এঘণ্টাৰ বাবে বন্ধ কৰি ৰাখক আপোনাৰ ঘৰৰ লাইটসমূহ যিহেতুকে ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে সঘনাই জলবায়ু পৰিৱৰ্তন হৈছে গোলকীয় উষ্ণতাৰ তাৰতম্য হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই বিশেষ আহ্বান জনাইছে প্ৰতিগৰাকী ৰাজ্যবাসীলৈ চৰকাৰে আশা কৰিছে যে ৰাজ্যবাসীয়ে এই আহ্বান যাতে সুকলমে পালন কৰে আৰু আজি নিশা এঘণ্টাৰ বাবে যাতে বন্ধ কৰি ৰাখে লাইটসমূহ কিয়নো আজি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা পুনৰ উল্লেখ কৰিছোঁ আজি নিশা এঘণ্টাৰ বাবে বন্ধ কৰি ৰাখক আপোনাৰ ঘৰত ব্যৱহৃত যিমানবোৰ অপ্ৰয়োজনীয় বিজুলী বাতি আছে ৰাজ্যবাসীলৈ বিশেষ আহ্বান জনাইছে ৰাজ্য চৰকাৰে নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ বন্ধ কৰি ৰাখক এই অপ্ৰয়োজনীয় বিজুলী বাতি আজি ৰাজ্যত পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা আৰু এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখিয়ে অপ্ৰয়োজনীয় বৈদ্যুতিক ছুইচসমূহ বন্ধ কৰি ৰখাৰ বাবে আহ্বান জনাইছে এতিয়া ৰাজ্য চৰকাৰে আমি জনাই আছোঁ জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ মাত্ৰ এঘণ্টাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক এতিয়া ৰাজ্য চৰকাৰে আহ্বান জনাইছে যাতে ঘৰত ব্যৱহৃত অনাৱশ্যকীয় সকলো বিজুলী বাতি এঘণ্টাৰ বাবে বন্ধ কৰি ৰাখিবলৈ আৰু চৰকাৰেও আশা প্ৰকাশ কৰিছে যাতে প্ৰত্যেকগৰাকী ৰাজ্যবাসীয়ে তেখেতৰ চৰকাৰৰ এই আহ্বান যাতে সুকলমে পালন কৰে আমি জনাই আছোঁ আজি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা ৱৰ্ল্ড ৱাইড ফাৰ ফৰ নেচাৰৰ উদ্যোগত আয়োজন কৰা হ'ব ধৰিত্ৰী ঘণ্টা আৰু এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অপ্ৰয়োজনীয় বৈদ্যুতিক ছুইচসমূহ বন্ধ কৰি ৰখাৰ বাবে আহ্বান জনাইছে এতিয়া ৰাজ্যবাসীক জনাই আছোঁ আজি নিশা এঘণ্টাৰ বাবে বন্ধ কৰি ৰখাৰ বাবে আহ্বান জনাইছে এতিয়া ৰাজ্য চৰকাৰে প্ৰত্যেকগৰাকী ৰাজ্যবাসীয়ে ভালদৰে শুনক ৰাজ্য চৰকাৰে এটা বিশেষ আহ্বান জনাইছে ৰাজ্যবাসীৰ বাবে আজি নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ এই এঘণ্টা সময় আপোনাৰ ঘৰত ব্যৱহৃত যিমানবোৰ অপ্ৰয়োজনীয় বিজুলী বাতি আছে সকলোবোৰ বন্ধ কৰি ৰখাৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰে আশা প্ৰকাশ কৰিছে যাতে প্ৰত্যেকগৰাকী ৰাজ্যবাসীয়ে এই নিৰ্দেশনা এই আহ্বান যাতে সুকলমে পালন কৰে আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাত যাতে চৰকাৰক সহায় কৰে আৰু আজি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা ৱৰ্ল্ড ৱাইড ফাৰ ফৰ নেচাৰৰ উদ্যোগতে আয়োজন কৰা হ'ব এই ধৰিত্ৰী ঘণ্টা আৰু এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখিয়ে অপ্ৰয়োজনীয় বিজুলী বাতি বা বৈদ্যুতিক ছুইচসমূহ বন্ধ কৰি ৰখাৰ বাবে আহ্বান জনাইছে এতিয়া প্ৰত্যেকগৰাকী ৰাজ্যবাসীকে ৰাজ্য চৰকাৰে শ্ৰদ্ধেয় ৰাইজ এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে এই কাৰ্যসূচীত নিশা 1 ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত জলবায়ু পৰিৱৰ্তন ৰোধ কৰা প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল সেই প্ৰয়াস আজিও অব্যাহত আছে আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰো তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30 পালন কৰা হ'ব সেই সময়ত আপোনালোকৰ ঘৰ কাৰ্যালয় ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালো ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক
আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ। ধন্যবাদ। শ্ৰদ্ধেয় ৰাইজ, এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে। এই কাৰ্যসূচীত নিশা এটা ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত। জলবায়ু পৰিৱৰ্তন ৰোধ কৰা, প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল। সেই প্ৰয়াস আজিও অব্যাহত আছে। আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে। যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব। এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30 পালন কৰা হ'ব। সেই সময়ত আপোনালোকৰ ঘৰ, কাৰ্যালয়, ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালোঁ। ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ। ধন্যবাদ। শ্ৰদ্ধেয় ৰাইজ, এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে। এই কাৰ্যসূচীত নিশা এটা ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত। জলবায়ু পৰিৱৰ্তন ৰোধ কৰা, প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল। সেই প্ৰয়াস আজিও অব্যাহত আছে। আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে। যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব। এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30 পালন কৰা হ'ব। সেই সময়ত আপোনালোকৰ ঘৰ, কাৰ্যালয়, ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালোঁ। ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ। ধন্যবাদ। শ্ৰদ্ধেয় ৰাইজ, এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা